প্ৰিয় সাংবাদিক বন্ধুসকল, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক ইয়ালৈ অহাৰ বাবে আপোনালোকক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৰ ডাঙৰ খবৰ নহয়, নতুনকৈ এটা গীত মোৰ নিজৰ ইউটিউব চেনেলত ৰিলিজ কৰিছোঁ। গীতটিৰ নাম যুঁজ 2.0। যুঁজ 2.0। এই গীতটি সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক গীত। গতিকে মানে বনোৱাৰ কথাটো কি, এক নম্বৰটো হ'ল যে সকলো ৰাজনৈতিক দলেই নিৰ্বাচনৰ সময়ত গীত এটা প্ৰস্তুত কৰে আৰু প্ৰতিটো ৰাজনৈতিক দলৰে নিজা গীত থাকে। গতিকে এইটো আমাৰ গণতন্ত্ৰৰ উৎসৱ, ভাৰতীয় সংবিধানৰ উৎসৱ। কাৰণ আমাৰ ৰাজনৈতিক দলৰ লগত জড়িত হোৱা মানুহৰ সংখ্যা যিমান, কোনো দলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা মানুহৰ সংখ্যাও বৰ কম নহয়। এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ বাবে গীত আছে, কিন্তু সেই মানুহখিনি জানো উৎসৱ নহয়? তেওঁলোকতো ভোট দিবলৈ যাব, তেওঁলোকৰ কাৰণে জানো এটা গীত নালাগিব? গতিকে আমাৰ নিচিনা কিছুমান মানুহ যি কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়, তেনেকুৱা প্ৰায় মই ভাবোঁ 30% মানুহে তেনেকুৱা, যে সকলো যে কোনোবা নহয় কোনোবা ৰাজনৈতিক দলৰ লগত জড়িত আছে এনেকুৱা নহয়। গতিকে যিখিনি আমাৰ নিৰপেক্ষ আমাৰ নাগৰিক, তেওঁলোকৰ উৎসৱটো পালন কৰিবৰ কাৰণে মই এটা গীত প্ৰস্তুত কৰিছোঁ। গীতটিৰ নাম যুঁজ 2.0। আৰু ইয়াৰ আগতে যুঁজ বুলি এটা গান মই প্ৰস্তুত কৰিছিলোঁ, সেই গীতটিও খুব জনপ্ৰিয় হৈছিলে আৰু মই ভাবোঁ এই গীতটিও খুব জনপ্ৰিয় হ'ব। ৰাইজে আশীৰ্বাদ কৰিব, সকলোৱে শুনি চাব, এইটোৱে আহ্বান। সেইটো কথা আজি নকওঁ আৰু, কাৰণ সেইটো এটা বেলেগ বিষয়, সেই সংক্ৰান্তত আমি আলোচনা কৰি আছোঁ, সেইখিনি কথা পাতিম। গণতন্ত্ৰত ৰাইজৰ পক্ষটোৱে সদায় শাসক পক্ষক আলোচনা কৰিব আৰু শাসক পক্ষই তেওঁলোকৰ কামেৰে, তেওঁলোকৰ কথাৰে, তেওঁলোকৰ বক্তব্যৰে বা তেওঁলোকৰ গীতেৰে তাৰ উত্তৰ দিব। শাসক পক্ষৰ গীত শুনিছোঁ মই, খুব ভাল হৈছে, খুব ধুনীয়াকৈ কথাখিনি উপস্থাপন কৰিছে। তেওঁলোকৰ যিখিনি কৰ্মৰাজি সেয়াও উপস্থাপন কৰিছে, এডভাৰটাইজবোৰো চাইছোঁ। গতিকে তেওঁলোকৰ পক্ষটো তেওঁলোকে ৰাখিছে, বা বিৰোধী পক্ষৰো গীত ওলাইছে, কংগ্ৰেছৰ গীত ওলাইছে, AJPৰ গীত ওলাইছে, আৰু কি ৰাইজৰ দলৰ গীত ওলাইছে, সকলোৰে গীত ওলাইছে। এইটো হ'ল আমাৰ নিচিনা যিবোৰ নিৰীহ মুনি, ইফালেও নাই সিফালেও নাই, মাজতে যে এই মানুহখিনিৰ কাৰণে তেওঁলোকে চবকে চাইছে, বিৰোধীকো চাইছে, গানটোত বিৰোধী কথাও আছে, বিৰোধীকো চাইছে, চৰকাৰকো চাইছে, সকলোকে ফঁহিয়াই চাই গানেনো কি কৰিব হয়, বাকী আৰু ৰাইজেহে কৰিব আচল খেলাখন। তথাপি আৰু ফূৰ্তি কৰি গাড়ীখনত বজাই যাবলৈকে গান এটা দিছোঁ আৰু। সেইটো পাৰ্মিশ্যন ল'ব লাগিব মোৰ পৰা, বিনা পাৰ্মিশ্যনত নহ'ব নহয়। বিৰোধী মানে ৰাইজ, হয় নহয়? ৰাইজৰ এটা পক্ষ নহয় জানো? চৰকাৰেও যদি বজাওঁ বুলি ভাবে বজাব পাৰে, মোৰতো আপত্তি নাই। ইউটিউবত দিছোঁ মানে কি, সকলোৰে কাৰণে মই মুকলি কৰি দিছোঁ, সকলোৱে শুনিব। কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব, চব মানুহে যে মোক ভালেই পাব লাগিব কি কথা আছে ন? মই এনেই লিষ্টত 41টা মানুহ আছে, মই জানো 41টা মানুহে মোক ভাল পায়, বছ মোৰ জীৱনটোৰ কাৰণে ইমানখিনি মানুহে যথেষ্ট। মুখৰ আগততো কোনেও একো নকয়হি, মুখৰ আগত ক'লেতো কথা পাতিম, মুখৰ আগত কোনেও নকয়হি নহয়। অসমত সমস্যা এইটোৱে, মুখৰ আগত আহি যদি কয় ককাইদেউ এইটো লাইন আপুনি ভুল লিখিলে, এইটো হোৱা নাই, অসত্য, মুখৰ আগত যদি কোনোবাই কয় মই সমালোচনাটো সহ্য কৰিম। কিন্তু এতিয়া এই কিবা 10,000 ফেক একাউণ্ট লৈ আৰু তলত যদি কোনোবাই কমেণ্ট কৰি থাকে, সেইটোনো গুৰুত্ব দি কি লাভ আছে, হয় নহয়? ভাল লক্ষণ, এইটো গণতন্ত্ৰৰ কাৰণে ভাল লক্ষণ। নতুন আহিলেই ভাল বা নতুন নাহিলে বেয়া এইটোও নহয়, কিন্তু নতুনো আহিব লাগিব আৰু পুৰণিও থাকিব লাগিব, অভিজ্ঞতা লাগিব নহয়। দেশ এখন চলাবলৈ সহজ কথা নহয়, এইটো বহুত বাধা বিঘিনি থাকিব। আমাৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা চৰকাৰক ক'বলগীয়া ধেৰ থাকিব, কিন্তু চৰকাৰেও এখিনি কৰিব, এখিনি হয়তো নোৱাৰিব। এইটো থাকিবই আৰু প্ৰত্যেক চৰকাৰ দিনতে থাকিব। আৰু মোৰ গানবোৰ সময় সাপেক্ষ যিমানবোৰ গান আছে আজিলৈকে চব তেনেকুৱাই। নদী বান্ধৰ বিৰুদ্ধে যেতিয়া গান লিখিছিলোঁ তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়াতো মোৰ গানটো বিজেপিয়ে খুব ব্যৱহাৰ কৰিছিলে, হয় নহয়? গতিকে সময়ৰ লগে লগে আকৌ যেতিয়া বিৰোধী পক্ষত যদি বেলেগ চৰকাৰ আহে, তেতিয়া আকৌ মোৰ গানবোৰে তেওঁলোকৰ ভাল লগা হ'ব। গতিকে
সেইটোক লৈ ইমান কনচাৰ্ণ হ'ব নালাগে। মানুহবোৰতো একেখিনি মানুহে ন, ইফালে ইফালে গৈ আছে। শাসনত থকা মানুহ একেখিনি, আমিবোৰহে জেগাতে আছোঁ, হয় নহয়? আমি আৰু মাটিতে ককাই বুলি থকা বুলি কয় যে অসমীয়াত, আমি তাতে আছোঁ। প্ৰশাসন আছে, প্ৰশাসনে কৰায়ত্ব কৰিব লাগে। কোনে জ্বলাইছে, সেইটো উলিওৱাটো বৰ টান কাম নহয় নহয়। কোনে জ্বলাইছে কাৰণ ধৰি আনিলে কথাকেইটা ওলাই নাযাব জানো? গতিকে সেইবোৰ আৰু বেছি বাগৰম্ব কৰি থাকি লাভ নাই। মূল কথাটো কি, কোনোবাই জ্বলাইছে, পেপাৰ এখন জ্বলাই দিয়াটো বা পেপাৰৰ বান্দোল এটা জ্বলাই দিয়াটো এটা অক্ষমনীয় অপৰাধ। গতিকে দোষীক কৰায়ত্ব কৰিব লাগে। কোন হয় ধৰি আনিব লাগে। গাড়ী নম্বৰলৈকে ওলাইছে যেতিয়া ধৰি লৈ আহিলে হ'ল কোন হয়। গতিকে হিন্দীত যে কয় কি, দুধ কা দুধ পানী কা পানী হৈ যাব। সেই কথা কৈছোঁ, সেইটো অসৎ কাৰ্য হৈছে ন। মানে নিউজ পেপাৰ এখন জ্বলাই দিয়াটো যিয়ে কৰিছে, মইতো নাজানো কোনে কৰিছে, যিয়ে কৰিছে খুব বেয়া কাম কৰিছে, খুব বেয়া কাম কৰিছে, নিন্দনীয় কাম কৰিছে, ভৎসনাৰ যোগ্য। তাতোতকৈ ডাঙৰ কথা পানিছমেণ্ট হ'ব লাগে। আৰু কিবা নালাগে, নাই সুধি থাকি কি লাভ আছে, সেইবোৰ নাই নহয়। আচল কথাটোৱে টু দ্য পইণ্ট। এই গানটো আমাৰ যিসকল মানুহ মোৰ নিচিনা, যি কোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নহয়, তেওঁলোকে বঢ়িয়াকৈ গাড়ীত টিপটপ বজাই যাব লাগিব, যাব পাৰিব। কাৰণ কেলৈ, চব পাৰ্টিৰে নিজৰ নিজৰ গান আছে। আমাৰো গান টান লাগিব জানো ইলেকশ্যন বুলি? এইটো আমাৰ গান। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।